মাননীয় অধ্যক্ষ মহোদয়, অসমত হিন্দু মুছলমানতকৈ ডাঙৰ বাৰ্নিং টপিক একোৱেই নাই। আপোনালোকে ডিবেটটো কিয় কৰিলে? মইতো খুজি লোৱা নাই। আপোনালোকে ডিবেটত কিয় কৰিলে? ভুল কথা কিয় ক'লে? ইয়াতে আপোনালোকে ভুল কথা কিয় ক'লে? 40 ঘৰ মানুহৰ কথা ক'ব আহে, 40 ঘৰ মানুহৰ কথা ক'ব আহে। বৰপেটাত শংকৰদেৱ মাধৱদেৱ থকা জেগাখিনিত 40 জন অসমীয়া আছে আৰু সেইটো আপোনালোকে ক'ব খোজে। মুখ খুলি নল'ব দেই, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব, মুখ খুলি নল'ব। মই ইমানে কৈ আছো, 40 ঘৰ অসমীয়া মানুহ আৰু চেয়াৰমেন আলীয়ে কয় যে মই ৰক্ষণাবেক্ষণ দিছো। আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল, আজি অসমীয়াৰ ইমান দুৰৱস্থা হ'ল যে আপুনি ৰক্ষণাবেক্ষণ দিব লাগে, আপুনি ৰক্ষণাবেক্ষণ দিব লাগে। মাননীয়